হাই ষ্টুডেণ্টছ, দিছ ইজ লাৰ্ণ দ্য স্কিল। কালি মই এটা ভিডিঅ' বনাইছিলোঁ যে তোমালোকৰ ফাৰ্ষ্ট ছেমৰ ৰিজাল্ট দিলে, তো তাত কিছুমানৰ বেক লাগিছে, তো তেওঁলোকে কি কৰিব এণ্ড নকৰিব। তো আজি সেই ভিডিঅ'টোত মোক বহুতে সুধিছিলে যে দাদা এটাত বেক লাগিছে, কপিখন ৰিচেকিঙৰ কাৰণে দিব পাৰিম নি? দাদা হয় টেকনিকেল ৰিপৰ্ট ৰাইটিঙত বেক লাগিছে, কপি ৰিচেকিঙত দিব পাৰিম নি? তো মানে এনেকুৱা হৈছে যে CGPAটো ভাল, বাট এটা ছাবজেক্টত বেক লাগি গৈছে। তো মানে বহুত কনফিউজন হৈছে যে কি কৰিম। তো সেই বস্তুটো আজি ক্লিয়াৰ কৰিবলৈ মই আহিছোঁ। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো প্ৰথম ৰিচেকিঙৰ প্ৰচেছটো মই কৈ দিছোঁ। এতিয়া তোমালোকৰ ৰিজাল্ট দিয়া কেইমাহমানৰ পিছত তোমালোকৰ এখন ন'টিচ ওলাব যে ৰিচেকিঙৰ কাৰণে যোনে এপ্লাই কৰিব বিচাৰিছে কলেজত এপ্লাই কৰিব পাৰে। যেতিয়া তোমালোকে এপ্লাই কৰিবা, এপ্লাই কৰাৰ পিছত সেই বহীখন চাব, কোনে চাব কি কৰিব ইমান মই নাজানো, ঠিক আছে। চাই পেলাই এই ৰিজাল্টটো আহিব। সেই এতিয়া যেনেকৈ তোমালোকে আছটোৰ পৰা ৰিজাল্ট আহিছে, সেইটো আছটোৰ পৰা ৰিজাল্ট আহিব, ঠিক আছে। তো সেইটোৱে প্ৰচিডিউৰ। ৰিচেকিঙৰ কাৰণে দিবা, ৰিচেক কৰিব, ৰিচেক কৰাৰ পিছত মাৰ্কছটো পঠাই দিব, আছটোৱে মাৰ্কছটো দি দিব। এতিয়া ইয়াত কিছুমান প্ৰব্লেম আছে। ইয়াত প্ৰব্লেমখিনি মই তোমাক কৈ দিছোঁ। ইয়াত প্ৰথম প্ৰব্লেম হৈছে যিখন ন'টিফিকেশ্যন দিব সেইখন লেটকৈ দিব। এতিয়া তোমালোকৰ কালিৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ওলাইছে। এতিয়া তোমালোকৰ ন'টিফিকেশ্যন আহিব জুলাই আগষ্ট মানত, ঠিক আছে। জুলাই আগষ্ট মানত তোমালোকৰ ন'টিফিকেশ্যন আহিব যে যোনে যোনে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। তাৰপিছত তোমালোকৰ কপিখিনি ৰিচেক হ'ব। ৰিচেক হৈ মেলি ৰিজাল্ট অহালে তোমালোকৰ থাৰ্ড ছেমিষ্টাৰ পৰীক্ষা পাবহি। থাৰ্ড ছেমিষ্টাৰ পৰীক্ষাৰ লগতে তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ বেকৰ পৰীক্ষাও পাবহি। এতিয়া তোমালোকে মানে ছাপ'জ তোমালোকে ৰিচেকিঙৰ কাৰণে দি থ'লে, তোমাৰ এতিয়া দুটা চান্স থাকে যে বেকটো উঠিবও পাৰে নুঠিবও পাৰে। এতিয়া এইটো মই নকওঁ যে কপিখন ৰিচেকিঙত দিলে এটা বেক থাকিলে উঠি যাব, তেনেকুৱা কোনো কথা নাই। কাৰণ তুমি এখন কপি ইণ্ডিভিজুৱেলিহে যাব, তোমাৰ মাৰ্কছটোতো টিচাৰনে গম নাপায়। তো তেনেকুৱা মানে তো চিয়'ৰ নহয় যে বেকটো উঠিব নহয়। যদি তুমি লিখিছিলা অকণমান যদি মাৰ্কছ ক'ৰবাত দিবলৈ থাকি গৈছে, তেনেহ'লেহে মাৰ্কছটো দিব, ঠিক আছে। মানে তোমাক ক'ৰবাত যদি মাৰ্কছ দিব থাকি গৈছে তেতিয়াহে মাৰ্কছটো দিব। ছাপ'জ ক'ৰবাত 4 দিছিলে, 5 দিব লাগিছিলে, তেনেকুৱাত মাৰ্কছ নিদিয়ে, ঠিক আছে। এতিয়া তোমালোকে দুটা চান্স থাকে, হয় মাৰ্কছ বাঢ়িব নহ'লে মাৰ্কছ কমিব। মাৰ্কছ নকমে মানে বেকটো থাকি যাব। এতিয়া তোমালোকে ছাপ'জ ৰিচেকিঙৰ কাৰণে দিলা, ৰৈ আছা লাষ্ট মমেণ্টলৈকে ৰৈ আছিলা, ৰিজাল্ট অহা নাই। তো তোমালোকে কি কৰিবা এতিয়া? বেকৰ কাৰণে পঢ়িবা নে মানে এবাৰ বেক নিদিয়া? তো তেনেকুৱা চিটুৱেশ্যন আহি যায় মানে বহুত মানে হেডেক হৈ যায় মানে সেইটো সময়ত। তো সেইটো কাৰণে মই তোমালোকক ক'ম যে তোমালোকে ৰিচেকিঙৰ ফালে যোৱাতকৈ বেকৰ পৰীক্ষাটো দিয়া। আৰু তোমালোকৰ ফিজ 500 লৈ ল'ব। 500 লোৱাৰ পিছত তোমালোকে 1600 দি পেলাই বেকৰ পৰীক্ষা দিম বুলি ভাবিবা নে নিদিওঁ বুলি ভাবিবা। সেইকাৰণে তোমালোকৰ লাষ্ট মমেণ্টত যাতে খেলি মেলি নহয়। কাৰণ তোমালোকৰ লাগিলে এটা বেকেই নহওক, তোমালোকেতো পঢ়িব লাগিব। কাৰণ সেইটো সময়ত তোমালোকৰ থাৰ্ড ছেমিষ্টাৰ কাৰণেও পঢ়িব লাগিব, আকৌ যদি বেক আছে ফাৰ্ষ্ট ছেমিষ্টাৰ কাৰণেও পঢ়িব লাগিব। যদি লাষ্ট মমেণ্টত বোলে পৰীক্ষা 10 দিন আগত বোলে ৰিপিটাৰ ৰিজাল্ট আহিছে, বেক যাৰ আছে, তো তেতিয়াতো তোমালোকে কি কৰিব পাৰিবা? একো কৰিব নোৱাৰিবা। তো সেইকাৰণে মই তোমালোকক কওঁ যে ৰিচেকিঙৰ কাৰণে দিয়াতকৈ তোমালোকে বেকৰ কাৰণে পঢ়া। যদি তোমালোকে ভাবা যে মই পঢ়িও থাকিম ৰিচেকিঙো দি থ'ম, যদি উঠি যাব, তেনেকুৱা। তো যদি তেনেকুৱা কৰিব বিচাৰে, ইউ মে ডু ডেট, ঠিক আছে। তো যদি কৰিব বিচাৰা তেনেকুৱা তেনে কৰিব পাৰা, আদাৰৱাইজ তোমালোকে বেকৰ পৰীক্ষা দিয়াটো বেষ্ট হ'ব, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰিছোঁ কথাখিনি মই ক'ব বা বুজাব পাৰিলোঁ। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে। তো ঠিক আছে, থেংক ইউ ছ' মাছ।